আজি হৈছে জেঠ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জুন মাহৰ ১০ তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণা দশমী তিথি আৰু ৰেৱতী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ এক নীৰৱ অথচ শক্তিশালী পৰিৱৰ্তনে আজি আপোনালোকৰ কিছুমান বিশেষ ঘটনা ঘটিবলৈ গৈ আছে। চন্দ্ৰ আৰু সূৰ্যৰ আজিৰ স্থিতি এনে এক অৱস্থানত আছে যিয়ে আমাৰ আজি দৈনন্দিন জীৱনত শক্তি আৰু আৱেগক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। আৰু কিছুমান থাকিব আজি আপোনালোকৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ সংবাদ বা বিশেষ কিছুমান তথ্য, যাৰ ফলত আজিৰ দিনটো আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব কেনেধৰণে আপোনালোকে আগবাঢ়িব আৰু কেনেধৰণৰ আপোনালোকৰ সাৱধানতা ল'ব লাগিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক আমি আমাৰ দিনটো আজি কেনেধৰণে পাৰ হয় তাৰ বিষয়ে জানো, আৰু আপোনালোকে নিজৰ নিজৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ আজি যত্ন কৰিব। ইয়াৰ দ্বাৰা আজি আপোনালোকে সকলোবোৰ তথ্য পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ ফলত আজি আপোনালোকৰ কিছুমান বিশেষ কামৰ অগ্ৰগতি দেখা পাব আৰু আপুনি এইবোৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গ্ৰহৰ প্ৰভাৱত মনত কিছু অস্থিৰতাও আহিব পাৰে, কিন্তু অতিৰিক্ত আৱেগ ৰাখিলে আপোনালোকৰ কামবোৰ কিছু বিফল হোৱা দেখা পাব। গতিকে আৱেগ নিয়ন্ত্ৰণ ৰখাটো আজিৰ দিনটোৰ বাবে বিশেষ প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো যথেষ্ট আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতা আৰু কৰ্মস্পৃহাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। নতুন প্ৰকল্প হাতত লোৱা বা ব্যৱসায়িক চুক্তিৰ বাবে আজিৰ দিনটো শুভ হ'ব। আৰ্থিক দিশত কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। পুৰণি ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত শক্তিশালী হ'ব আপোনাৰ আৰ্থিক অৱস্থা আজি। বিনিয়োগৰ ক্ষেত্ৰত আজি অৱশ্যে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উচিত হ'ব। পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে মধুৰ সময় অতিবাহিত কৰাৰ আজি সুযোগ পাব। দাম্পত্য জীৱনত আজি প্ৰেম আৰু বুজাবুজি বৃদ্ধি পাব, কিন্তু মংগলৰ প্ৰভাৱত আপোনাৰ খং আৰু অহংকাৰৰ বাবে সৰু সুৰা কথাত সংগীৰ সৈতে অকাৰণতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কথা পাতোঁতে শান্ত আৰু সংযত হোৱাটো অতিশয় জৰুৰী হ'ব। শাৰীৰিকভাৱে আপুনি দিনটো সক্ৰিয় হৈ থকা দেখা পাব। কামৰ বোজা যিহেতু অলপ কিছু কম আজি অনুভৱ কৰিব, কিন্তু তথাপিও আপোনালোকে নিজে শাৰীৰিক ক্ষেত্ৰখন ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। আৰু মানসিক স্থিতি ভালকৈ ৰাখিবলৈ হ'লে গধূলি সময়ত কিছু ধ্যান কৰিব আৰু প্ৰাণায়ামৰ জৰিয়তে নিজকে সতেজ ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা বজাই ৰাখি চলিব। আজিৰ দিনটোত খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, আৰু যাত্ৰা কৰোঁতে আজি আপুনি বিশেষভাৱে সাৱধানতা অৱলম্বন কৰি চলিব, অন্যথা আপোনাৰ কিছুমান নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত বা পাৰিবাৰিক জীৱনত আনৰ সৈতে অপ্ৰয়োজনীয় তৰ্কত আজি লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে আৰু বাধামুক্ত কৰিবলৈ হ'লে সূৰ্য দেৱতাক আপোনালোকে ৰাতিপুৱা অৰ্ঘ্য দিয়ক, আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে বা কপালত ৰঙা চন্দনৰ তিলক ল'লে দিনটোত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে চাৰিওফালে ইতিবাচক আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰা দেখা পাব। গ্ৰহ নক্ষত্ৰৰো অনুকূল স্থিতিৰ ফলত আপোনাৰ মনত আজি সৃষ্টিশীল চিন্তাৰ উদয় হ'ব আৰু জীৱনৰ প্ৰতি এক স্থিৰতা আপুনি দেখা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাৰ ফলত আপুনি আজি প্ৰশংসা পাব আৰু কামবোৰ আপোনাৰ ভাল হ'ব। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা যদি কৰাৰ আছে তেনেহ'লে আজিৰ দিনটো উপযুক্ত। আৰ্থিক দিশতো আজিৰ দিনটো যথেষ্ট সুৰক্ষিত অনুভৱ কৰিব। অৰ্থ সঞ্চয়ৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। আপুনি আগতে কৰা কোনো সুচিন্তিত বিনিয়োগৰ পৰাও আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন সুখময় হ'ব আৰু ঘৰুৱা পৰিৱেশত শান্তিয়ে বিৰাজ কৰিব। দাম্পত্য জীৱনত আপোনালোকৰ প্ৰেম আৰু বিশ্বাস অধিক গভীৰ হ'ব। অৱশ্যে আপোনাৰ স্বভাৱ সুলভ একঘূয়ে বা জেদী মনোভাৱৰ বাবে কেতিয়াবা আপোনজনৰ সৈতে সামান্য মতবিৰোধ হ'ব পাৰে। সেইবাবে পৰিস্থিতি সাপেক্ষে নিজৰ মতামত সলনি কৰিবলৈ বা বুজা পৰা কৰিবলৈ সাজু থকাটো ভাল হ'ব। স্বাস্থ্যৰ দিশত আজি সাধাৰণভাৱে ভালেই দেখা গৈছে, কিন্তু ডিঙিৰ বিষ বা পেটৰ সৰু সুৰা সমস্যাই আপোনাক আমনি দিব পাৰে। বাহিৰৰ তেলজাতীয় খাদ্য আজি পৰিহাৰ কৰি চলিব। ঘৰুৱা তথা পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিয়ক। মানসিক শান্তিৰ বাবে কিছু সময় প্ৰকৃতিৰ মাজত কটোৱাটো বা গান গোৱাটো উপকাৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজি নিজৰ জেদৰ বাবে পৰিয়ালৰ কাৰোবাক মানসিক আঘাত দিয়াৰ পৰা বিৰত থাকিব
আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আজি বিৰত থাকিব, নহ'লে ইয়াৰ ফলত বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব। যিকোনো হঠাতে অহা পৰিৱৰ্তনক সহজভাৱে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব, বিৰোধ নকৰিব। আজি দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক শুভ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো শুভ হ'ব। আৰু লগতে ঘৰৰ পৰা ওলোৱাৰ সময়তে বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে আজি দিনটো সফলতাপূৰ্ণ হৈ উঠিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ মনত কিছু নতুন ভাৱধাৰা আহিব আৰু ইয়াৰ ফলত আপোনালোকে আজি নিজকে সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু নতুন কামতো আজি আপোনালোকে কিছুমান ভাল প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ উপস্থিত বুদ্ধিৰ ফলত আপোনালোকে বহু কাম সুকলমে সম্পন্ন কৰিব পাৰিব আৰু সহকৰ্মীসকলৰ সৈতে আপোনালোকে যিকোনো পৰিস্থিতিতে কোনো ধৰণৰ বিবাদমূলক কথা বা কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। ইয়াৰ সহায়ত আপোনালোকে আজি দিনটো সুন্দৰ কৰি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত থকাসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ দিন হ'ব আৰু যিসকলে বিনিয়োগৰ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবেও আজি এক ভাল দিন বুলি পৰিগণিত হ'ব। গতিকে আপোনালোকে নিজৰ বাজেটৰ মতে চলিবলৈ চেষ্টা কৰিব, অপ্ৰয়োজনীয় খৰচবোৰ পৰিহাৰ কৰিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আজিৰ দিনটো অতি আনন্দদায়ক হ'ব। প্ৰিয়জনৰ সৈতে মন খুলি কথা পতাৰ সুযোগ পাব, যাৰ ফলত পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেয়া নিমিষতে আজি দূৰ হোৱা দেখা পাব। দাম্পত্য জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ সুন্দৰ সময় পাব। ভৱিষ্যত পৰিকল্পনাও আজি কৰিব পাৰে। শাৰীৰিকভাৱে আজি সক্ষম থাকিব আপোনালোকে সকলো দিশতে। অত্যাধিক চিন্তা আজি আহিব পাৰে, যাৰ ফলত আপোনালোকৰ মূৰৰ বিষৰ সমস্যা হ'ব। সেইবাবে মনটো শান্ত ৰাখিবলৈ আজি চেষ্টা কৰক আৰু মুকলি বতাহত আজি খোজ কাঢ়ক, অলপ সময় ধ্যান কৰক। তাৰ ফলত আপোনালোকে উপকাৰী ফল লাভ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ প্ৰথমতে মনোনিৱেশ কৰাৰ যত্ন কৰক, অন্যথা আপোনাৰ কামবোৰ লেহেমীয়া হ'ব। আনৰ কথাত আপোনালোকে গুৰুত্ব নিদি নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে অধিক শুভ আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা ভগৱান গণেশৰ আৰাধনা কৰক। লগতে আপোনালোকে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ দিনটো সকলো বাধা দূৰ হ'ব আৰু গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ স্থিতি অলপ লক্ষণীয় হ'ব, কাৰণ আজি আপোনালোকে যি স্থিতি গ্ৰহণ কৰিব সেইটোতে আপোনালোকে কাম কৰিব লাগিব আৰু আপোনালোকে আজি অলপ সাৱধান হোৱাৰো দিন হ'ব। গতিকে বেছিকৈ আপোনালোকে অ'ত যদি আপোনালোকে মনোযোগ দিয়ে তেনেহ'লে আপুনি নিজৰ ক্ষেত্ৰতে কিছুমান নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি নিজৰ মন সঘনাই সলনি হোৱাৰো সম্ভাৱনা দেখা পাব। গতিকে এই ক্ষেত্ৰত একাগ্ৰতা বজাই ৰখাটো খুবেই জৰুৰী হ'ব। কৰ্মক্ষেত্ৰতো আপোনাৰ দায়িত্ববোধ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সেইবাবে আজিৰ দিনটো আপোনালোকে বিশেষভাৱে ধৈৰ্য ধৰি কামবোৰ কৰাত গুৰুত্ব দিব। নতুন ব্যৱসায়িক চুক্তি বা অংশীদাৰিত্ব কামৰ পৰা আজি ভৱিষ্যতে আৰ্থিকভাৱে লাভৱান হোৱাৰ পথ মুকলি হ'ব। ইয়াৰ ফলত ব্যৱসায়ীসকলৰ বাবেও আজি এক সুন্দৰ দিন বুলি পৰিগণিত হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সম্পৰ্ক আজি মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক আৰু আনন্দময় হ'ব। আপুনি আপোনাৰ সংগীৰ আৱেগক গভীৰভাৱে বুজিবলৈ আজি সক্ষম হ'ব, যিয়ে আপোনালোকৰ মাজৰ বান্ধোন অধিক শক্তিশালীও কৰিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, যদিও অত্যাধিক আৱেগিক চাপৰ ফলত মানসিক অৱসাদ বা হজম শক্তিৰ সমস্যাই দেখা দিব পাৰে। বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰুৱা পাতল আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। পৰ্যাপ্ত পানী খাবলৈ নাপাহৰিব আৰু মন শান্ত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অতিমাত্ৰা আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু আপোনালোকে আজি অলপ ধৈৰ্য বজাই ৰাখি চলিব লাগিব। যদি অধৈৰ্য হৈ পৰে তেনেহ'লে কোনো কামেই আপোনাৰ আজি সফল নহ'ব আৰু আপোনাৰ মানসিক স্থিতিও বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে ভগৱান শিৱক আজি জল অৰ্পণ কৰক। লগতে নিজৰ মাতৃ বা মাতৃসম কোনো ব্যক্তিক শ্ৰদ্ধা জনাই তেওঁলোকৰ আশীৰ্বাদ ল'লে দিনটোৰ সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ব্যক্তিত্বত এক সুকীয়া উজ্জ্বলতা দেখা পাব আৰু আপোনাৰ গ্ৰহ নক্ষত্ৰৰ শুভ দৃষ্টিৰ ফলত আজি আপুনি কঠিন কামকো সহজ কৰি তুলিবলৈ সক্ষম হ'ব আজি আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰখনৰ পৰা খুব লাভৱান হোৱাৰ যোগ আছে গতিকে আজি আপোনালোকে বেছি ৰিস্কি কামো নকৰিব আৰু যিখিনি আপোনালোকে লাভৱান হ'ব সেইখিনিতে আপোনালোকে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰিব কৰ্মক্ষেত্ৰত আপুনি আজি নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ আজি চৰকাৰী ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সন্মান লাভৰ যোগ আছে ব্যৱসায়ত নতুন নীতি প্ৰয়োগ কৰিলে ভৱিষ্যতে সুফল পাব আৰ্থিক দিশত আজি স্থিৰতা আহিব আৰু কোনো অৰ্থনৈতিক পৰিকল্পনাৰ পৰা আজি লাভ অৰ্জন কৰাৰো সম্ভাৱনা থাকিব প্ৰেম আৰু বৈবাহিক জীৱনত যিটো আনন্দময় হ'ব সংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক সুদৃঢ় হ'ব নিজৰ অহংকাৰৰ বাবে যাতে সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে সেই দিশত চকু ৰাখিব পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাক যিকোনো ঘৰুৱা সমস্যা সমাধানত সহায় কৰিব স্বাস্থ্যৰ ফালৰ পৰা আজি আপুনি যথেষ্ট সক্ৰিয় আৰু শক্তিবান অনুভৱ কৰিব অত্যাধিক গৰম বা ৰ'দৰ পৰা নিজকে বচাই ৰাখিব অন্যথা চকুৰ পুৰণি বা ডিহাইড্ৰেশ্যনৰ দৰে সমস্যা বা মূৰৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লঘু আহাৰ গ্ৰহণ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আজি আপুনি কৰ্মক্ষেত্ৰতে হওক বা পৰিয়ালৰ সৈতে হওক কোনো নিজৰ মত জাপি দিবলৈ চেষ্টা নকৰিব আৰু নিজৰ অহংকাৰৰ ফলত আজি যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব সেইবাবে অহংকাৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আজি চেষ্টা কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটো শুভ কৰিবলৈ হ'লে পুৱা স্নান কৰি সূৰ্য দেৱতাক আপুনি অৰ্ঘ্য প্ৰদান কৰক লগতে ঘৰৰ পৰা ওলোৱাৰ সময়ত পিতৃ বা পিতৃসম ব্যক্তিৰ আশীৰ্বাদ ল'লে কৰ্মক্ষেত্ৰত সফলতা নিশ্চিত হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ব্যৱহাৰিক চিন্তাধাৰা বৃদ্ধি পাব আৰু আপুনি যিকোনো পৰিস্থিতিতে আজি গ্ৰহৰ অনুকূল স্থিতিৰ ফলত আপুনি হঠাতে সমাধান উলিয়াব পাৰিব কৰ্মক্ষেত্ৰত আপোনাৰ আজি কামৰ প্ৰশংসা হ'ব আৰু যিসকল হিচাপ নিকাচ কৰাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি দিনটো অতি শুভ হ'ব আৰ্থিক দিশটো অনুকূল অৱস্থাত আছে পুৰণি কোনো ধাৰ বা ঋণ পৰিশোধ কৰাৰ পথ মুকলি হ'ব যাৰ ফলত আজি মানসিক শান্তিও লাভ কৰিব পাৰিব প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি সুন্দৰ হ'ব আপুনি আপোনাৰ সংগীৰ প্ৰতি যথেষ্ট যত্নশীল হ'ব পাৰিব কিন্তু নিজৰ খুঁত উলিওৱা স্বভাৱৰ বাবে সৰু সুৰা কথাত সমালোচনা কৰিবলৈ গ'লে সম্পৰ্কত কিছু তিক্ততা আহিব পাৰে পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতাও পাব শাৰীৰিক স্বাস্থ্য আজি ভালেই দেখা গৈছে কিন্তু পেটৰ সমস্যা হোৱাৰ আজি সম্ভাৱনাও আছে গতিকে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব আৰু মানসিক শান্তিৰ বাবে কিছু সময় যোগাভ্যাস বা ধ্যান কৰাটো উপকাৰী হ'ব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আজি প্ৰতিটো কথাতে আপোনালোকে অতিমাত্ৰা খুঁত ওলোৱাৰ প্ৰৱণতা ত্যাগ কৰি চলিব লাগিব আৰু হঠাতে কোনো কাকো আপুনি কটু কথা নক'ব ইয়াৰ ফলত আপোনালোকৰ কিছু বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটো শুভ কৰিবলৈ হ'লে পুৱা ভগৱান গণেশৰ উপাসনা কৰক আৰু ওম গং গণপতি নমঃ মন্ত্ৰটো জপ কৰক ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে বা এখন সেউজীয়া ৰুমাল ৰাখিলে দিনটোত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে ভাৰসাম্য বজাই ৰাখি চলিবলৈ যত্ন কৰাটো বেছি আপোনালোকৰ বাবে মংগলজনক হ'ব আৰু যিকোনো ক্ষেত্ৰতে আজি আপোনালোকৰ নিজৰ কৌশল প্ৰয়োগ কৰিলেহে আপোনালোকে বেছি ভাল ফল লাভ কৰিব কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো যথেষ্ট অনুকূল অৱস্থাত আছে সহকৰ্মীসকলৰ সৈতে মিলি কৰা যিকোনো কাম আপোনাৰ বাবে আজি সফলতাপূৰ্ণ হৈ উঠিব ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব আৰ্থিক দিশত অৱস্থা সুস্থিৰ হৈ থাকিব কিন্তু ঘৰ সজোৱা বা বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে কিছু ব্যয় বৃদ্ধি পাব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনত আজি মধুৰতাই বিৰাজ কৰিব আপোনাৰ ৰোমান্টিক স্বভাৱে সংগীক আজি আনন্দিত কৰিব আৰু দুয়োৰে মাজত ভাল বুজাবুজি আজি গঢ় লৈ উঠিব পৰিয়ালৰ সদস্যসকলৰ মাজতো মিলাপ্ৰীতি বৃদ্ধি পাব কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰণি বন্ধুৰ সৈতে মিলিত হোৱাৰ সুযোগ পাব স্বাস্থ্যৰ ফালৰ পৰা দিনটো ভালেই যাব কিন্তু কঁকালৰ বিষ এলাহ বা আদি সৰু সুৰা সমস্যাৰ ফলত আপোনালোকে কিছু আমনি অনুভৱ কৰিব পাৰে সেইবাবে আপোনালোকে এই ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ
পদক্ষেপ লোৱাটো ভাল হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু পাৰিলে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ দুধুৰ-মুধুৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, নহ'লে আপোনালোকৰ সিদ্ধান্তৰ সুযোগবোৰ গুচি যাব আৰু কেৱল আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ প্ৰয়োজনীয়তা বা স্বাৰ্থক আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ বা বাধামুক্ত কৰিবলৈ হ'লে মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক আৰু ইয়াৰ ফলত আপোনালোকে দেখিব যে দিনটো আপোনালোকৰ ভাগ্য উদয়ো হৈছে আৰু ভাল ভাল সুযোগো লাভ কৰিছে। কোনো দৰিদ্ৰ লোকক আজি বগা ৰঙৰ মিঠাই যদি দান কৰে তেনেহ'লে আপোনালোকৰ আজি বিশেষ সফলতা লাভ কৰাৰো সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো নিজৰ ইচ্ছা শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু গ্ৰহ নক্ষত্ৰৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকে নিজৰ জেদ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব, নহ'লে জেদৰ ফলত আপোনালোকৰ আজি বহু ক্ষেত্ৰত আজি বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব আৰু ইয়ে আপোনালোকৰ সফলতা কঢ়িয়াই আনিব। ব্যৱসায়ীসকলৰ বাবে আজি দিনটো শুভ, কিন্তু অলপ সাৱধান হোৱাৰো যোগ আছে। অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত অলপ আপোনালোকে সতৰ্ক হ'ব আৰু বিনিয়োগ বা বীমাৰ পৰা আজি আপুনি লাভ অৰ্জনৰ পূৰ্ণ সম্ভাৱনাও থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত দিনটো আৱেগিকভাৱে পাৰ হ'ব। সংগীৰ সৈতে আপোনাৰ আন্তৰিকতা আৰু ঘনিষ্ঠতা বৃদ্ধি পাব, কিন্তু আপোনাৰ অত্যাধিক অধিকাৰ সাব্যস্ত কৰিব বিচৰা স্বভাৱ আৰু অকাৰণতে সন্দেহৰ ফলত দুয়োৰে মাজত সৰু সুৰা বিবাদ বা তিক্ততাৰ সৃষ্টিও হ'ব পাৰে। সেইবাবে সম্পৰ্কত বিশ্বাস ৰখাটো অতিশয় প্ৰয়োজনীয় হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ছালৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰাটো মংগলজনক হ'ব আৰু মানসিক চাপ কমাবলৈ আজি যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন দিশত সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি প্ৰতিশোধৰ ভাৱ পুহি নাৰাখিব, নহ'লে ইয়ে আপোনালোকক মানসিক অশান্তি দিব। অপ্ৰয়োজনীয় কামত বা কথাত আপুনি আজি জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত নিজৰ লোকচান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ আৰু বাধামুক্ত কৰিবলৈ হ'লে ৰাতিপুৱা আপোনালোকে হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো সুকলমে পাৰ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে কপালত ৰঙা চন্দনৰ তিলক ল'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত আপুনি আজি ইতিবাচক চিন্তা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি দৃষ্টিকোণ ভাল থাকিব সকলো দিশতে আৰু আপুনি আপোনাৰ চাৰিওফালৰ পৰিৱেশো সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। অধিক আত্মবিশ্বাসী হৈ কেতিয়াবা খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ইয়ে আপোনালোকৰ আজিৰ দিনটোত প্ৰভাৱিত কৰিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি সুন্দৰ আছে। আপুনি আজি নিজৰ বিভাগবোৰ ভালদৰে চলাবলৈ সক্ষম হ'ব আৰু দিনটো আপোনাৰ ভাল বুলি প্ৰমাণিত হ'ব। আপোনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ দ্বাৰা আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে আগবাঢ়ি যাব পাৰিব আৰু উন্নতিও দেখা যাব। গতিকে আপুনি নিজৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে মিলা প্ৰীতি ৰাখি আগবাঢ়ি গ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো ভাল প্ৰভাৱ বিস্তাৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ স্পষ্টবাদিতা আৰু সৰল স্বভাৱৰ বাবে সম্পৰ্কত স্বচ্ছতা থাকিব। সংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ বা দূৰণি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ আজি মধুৰতাও বৃদ্ধি পাব, কিন্তু অলপ কথা কওঁতে আজি অলপ সাৱধান হ'ব, নহ'লে আপোনালোকৰ পোনপটীয়া কথাই আপোনজনৰ মনত অজানিতে আঘাত দিব পাৰে। শাৰীৰিক আৰু মানসিকভাৱে আজি আপোনালোকে সতেজতা অনুভৱ কৰিব, তথাপিও আপোনালোকে নিজৰ শাৰীৰিক দিশত সতৰ্ক হোৱাটো আজি ভাল হ'ব আৰু মাজে সময়ে আপোনালোকে চেকআপ আদি কৰি থাকিলে আপোনালোকৰ বাবে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আত্মবিশ্বাসী হৈ কোনো ধৰণৰ কাম নকৰিব, নহ'লে আপোনালোকৰ লোকচান হোৱাৰ প্ৰৱণতা থাকিব। যি কাম আপোনাৰ সামৰ্থ্যৰ বাহিৰত তাৰ বাবে আপুনি আনক আৱেগৰ বশৱৰ্তী হৈ মিছা প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব।
আৰু কোনো ধৰ্মীয় স্থানত বা দৰিদ্ৰ লোকক হালধীয়া বস্তু যদি দান কৰে তেনেহ'লে দিনটোত বিশেষ সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল দৃষ্টিৰ ফলত আজি আপোনালোকে দিনটো নিজৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু আপোনাৰ যি প্ৰয়াস কৰিব সকলো ক্ষেত্ৰতে আপোনালোকে আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আপোনাৰ মনত কেতিয়াবা নিৰাশা আহিব পাৰে, কিন্তু সেইবোৰ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। ধৈৰ্য ধৰিলে সকলো আপোনালোকৰ ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সুনিশ্চিত সফলতা আহিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। আৰ্থিক দিশত আজি আপোনাৰ অৱস্থা সুস্থিৰ অৱস্থাত আছে, যদিও ধন উপাৰ্জনৰ বাবে আপুনি অধিক পৰিশ্ৰম কৰিবলগীয়াও হ'ব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো উপযুক্ত। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আপুনি আজি অধিক দায়িত্বশীল ভূমিকা পালন কৰিব লগা হ'ব পাৰে। অৱশ্যে আপোনাৰ অত্যাধিক বাস্তৱবাদী আৰু কৰ্মব্যস্ত স্বভাৱৰ বাবে প্ৰিয়জনক পৰ্যাপ্ত সময় দিবও নোৱাৰিব পাৰে, যাৰ ফলত সম্পৰ্কত কিছু দূৰত্ব অনুভৱ হ'ব পাৰে। সেইবাবে পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ সংগীৰ সৈতে আৱেগিকভাৱে সংযুক্ত হ'বলৈ আৰু মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে দিনটো আজি ভালেই থাকিব, কিন্তু শনিৰ প্ৰভাৱত আঁঠুৰ বিষৰ সমস্যা বা কঁকালৰ সমস্যা থকাৰ সম্ভাৱনা আছে। গতিকে একে ঠাইতে অধিক সময় নাথাকিব আৰু নিয়মীয়া ব্যায়াম আৰু পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ দৃষ্টিভংগীক লৈ অতিমাত্ৰা কঠোৰ বা জেদী নহ'ব। পৰিস্থিতি সাপেক্ষে আপোনালোকে চলিবলৈ চেষ্টা কৰিব। আনৰ পৰা অতিৰিক্ত আশা নকৰিব। নিজৰ কৰ্ম আৰু সামৰ্থ্যৰ ওপৰতহে ভৰসা ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা গধূলি আপোনালোকে শনিদেৱৰ আৰাধনা কৰক আৰু আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে বা কোনো দৰিদ্ৰ লোকক বা অসহায় লোকক যদি আপোনালোকে আহাৰ গ্ৰহণ কৰাব পাৰে তেনেহ'লে দিনটোৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ কিছুমান পৰিস্থিতিৰ ফলত আপোনালোকৰ আজি গভীৰ চিন্তা হ'ব পাৰে, কিন্তু আপোনালোকে আজি যদি নিজৰ সামৰ্থ্যৰ ওপৰত যদি বিশ্বাস ৰাখিব পাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিব পাৰিব। আপোনাৰ সমাজ কল্যাণমূলক কামৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ হ'ব। কেতিয়াবা আপুনি নিজকে বেছি মগ্ন কৰি ৰখাৰ ফলত আপোনাৰ আজি কামবোৰৰ পৰা অলপ সুযোগ নাইকিয়া হ'ব পাৰে। গতিকে আপোনাৰ কোনো ধৰণৰ মানসিক চিন্তা নকৰিব। নিজৰ কামৰ প্ৰতি আপোনালোকে একাগ্ৰ হৈ কাম কৰক, দেখিব দিনটো ভালদৰে পাৰ হৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি স্বাধীন আৰু সৃষ্টিশীল চিন্তাধাৰাই বিশেষ সফলতা কঢ়িয়াই আনিব। বিশেষকৈ যিসকল ডিজিটেল মাৰ্কেটিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিশয় শুভ আৰু ফলপ্ৰসূ দিন হ'ব। নিজৰ উপস্থাপন শৈলীৰে আজি আপুনি আনক আকৰ্ষিত কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি ভাল লাভ কৰিব পাৰিব। বিনিয়োগৰ পৰাও আপোনালোকে লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনালোকে আজি সুন্দৰভাৱে পাৰ কৰিব পাৰিব। আপুনি আপোনাৰ সংগীৰ সৈতে আজি যদি পাৰস্পৰিক চিন্তা চৰ্চাৰে যদি দিনটো কামবোৰ কৰি যায় তেনেহ'লে আপোনালোকৰ দিনটো শুভ হ'ব আৰু আপোনালোকৰ মাজতো আন্তৰিকতা বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে কিছু সময় আজি অতিবাহিত কৰিলে দিনবোৰ আপোনালোকৰ ভাল হ'ব আৰু ইজনে সিজনক ব্যক্তিগত স্বাধীনতা প্ৰদান কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকৰ সৰু সুৰা সমস্যাই কিছু আমনি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু নিজৰ ভাল লগা কাৰ্যকলাপৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক চিন্তা কৰি মানসিক চাপ বৃদ্ধি নকৰিব, নহ'লে ইয়াৰ ফলত কামত বাধা পৰিব। আনৰ ওপৰত নিজৰ মতামত জাপি দিয়াৰ পৰিৱৰ্তে আনৰ দৃষ্টিভংগীকো গুৰুত্ব দিবলৈ শিকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু আপোনালোকে অসহায় লোকক যদি সহায় কৰে আজি তেনেহ'লে আপোনাৰ দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু মনত শান্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ আৱেগ অনুভূতিৰে আজিৰ দিনটো পাৰ হ'ব। গতিকে আপুনি আজি শক্তিশালী দৃষ্টিভংগী ৰাখিব লাগিব আৰু নিজৰ মাজতে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। তেতিয়াহে আপুনি আজি সকলো ক্ষেত্ৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
কৰ্মক্ষেত্ৰত আপোনাৰ গভীৰ জ্ঞানৰ ফলত আপুনি আজি বিশেষ সফলতা পাব। যিসকল ব্যক্তি নিজৰ শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে, কলা সংস্কৃতিৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ হ'ব। আপোনাৰ পৰামৰ্শ আৰু বিশ্লেষণাত্মক ক্ষমতাই আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো ভাল প্ৰভাৱ বিস্তাৰ কৰিব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত আপোনাৰ সংবেদনশীল স্বভাৱে সকলোকে আপ্লুত কৰিব। আপুনি আপোনাৰ সংগীৰ মানসিক আৱেগকো গভীৰভাৱে বুজিবলৈ আজি সক্ষম হ'ব, যিয়ে দুয়োৰে মাজৰ সম্পৰ্ক অধিক মধুৰ আৰু আত্মিক কৰি তুলিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে শান্তি আৰু সম্প্ৰীতিয়ে বিৰাজ কৰিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, তথাপিও আপোনালোকৰ বিষৰ সমস্যাৰ কিছু থাকিব সমস্যা। গতিকে এই ক্ষেত্ৰত আপোনালোকে যদি সতৰ্ক হয় তেনেহ'লে অতি সোনকালে উপশম পাব। আজিৰ দিনটোৰ আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেইবোৰ পূৰণ কৰিব নোৱাৰিলে আপোনাৰ সন্মান হানি হ'ব। আজি আপোনালোকে আনৰ দুখ কষ্টত ইমানেই সোমাই নপৰিব যে নিজৰ মানসিক অশান্তি সৃষ্টি হয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু কপালত হালধীয়া চন্দনৰ তিলক ল'লে আপোনাৰ আজি সকলো বাধা দূৰ হ'ব। আৰু লগতে আজি কোনো দৰিদ্ৰ লোকক যদি হালধীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।